ক্লাস 10 ম্যাথছৰ এক্সাৰচাইজ নাম্বাৰ ৰিভিজনৰ 3 কুৱেশ্যন নাম্বাৰ 6 দি আছে নিম্নলিখিত সংখ্যাকেইটাৰ ঘনমূল উলিয়া। তো পোনপ্ৰথমে আমি চাম ইয়াতে কুৱেশ্যন নাম্বাৰ 1ত কিমান দি আছে 1331। তো এইটো কি কৰা ঘনমূল উলিয়াব গ'লে এইটো উৎপাদকত ভাঙি দিয়া মানে মৌলিক উৎপাদক উলিয়াব লাগিব। তো মৌলিক উৎপাদক উলিয়াব গ'লে আমাৰ ইয়াতে কিমান দি আছে পোনপ্ৰথমে 1331। তো চোৱা এইটোত আমি প্ৰথমে যদি আমি চাওঁ 11 ডিভাইড কৰিব পাৰিম। 11 13 মাজত কিবাৰ যাব একবাৰ। তো 13 পৰা যদি তুমি 11ক বাদ দি দিয়া কিমান পাবা 2। সেই 2টো এই আগত বহাই দিয়া। আগত বহাই দিলে কিমান হৈ গ'ল এইটো 23। 23 কেইবাৰ যাব দুইবাৰ। দুইবাৰ গ'লে 11 দুগুণ কিমান 22। তেতিয়াহ'লে 23ৰ পৰা 22 মাইনাছ কৰিলে তুমি কিমান পাবা 1। তো সেই 1টো ইয়াৰ আগত বহাই দিলে কিমান হৈ যাব 11 11 মাজত একবাৰ যাব। আকৌ 121 মাজত আমি গম পাওঁ 11 ইয়াতে কেইবাৰ যায় 11 বাৰ। 11 11 গুণ 121। ওকে, তেতিয়াহ'লে আমি লিখিব পাৰি therefore 1331 is equals to 11 into 11 into 11। তাৰ মানে আমি যদি এনেকে লিখো 1331 তেতিয়াহ'লে আমি কি লিখিব পাৰি √11 কিউব। ঠিক আছে, তেতিয়াহ'লে আমি ইয়াৰ পৰা এই ৰুট কেনসেল কৰি কিনে আমি ইয়াক লিখিব পাৰো তেতিয়াহ'লে 11। তাৰ মানে 1331ৰ ঘনমূল হৈছে 11। তাৰ মানে 11ক যদি তুমি 3বাৰ পূৰণ কৰা তেতিয়াহ'লে এইটো পাবা। ওকে, এতিয়া নেক্সট যদি চাওঁ আমি নাম্বাৰ 2ত কি দি আছে আমাৰ নাম্বাৰ 2ত আমাক ইয়াতে দি আছে 1728। তো 1728 প্ৰথমে 8 আছে তেতিয়াহ'লে 2ৰে ডিভাইড কৰিব পাৰিবা। তেতিয়াহ'লে ইয়াতে 2 যাব কেইবাৰ 1ৰ মাজত নাযায়। 17ৰ মাজত কেইবাৰ যাব 8 বাৰ। 8 বাৰ গ'লে 8 দুগুণে 16। তো 17ৰ পৰা 16ক মাইনাছ কৰি পাম 1। তো এই 1টো আগত বহাই দিলে হৈ গ'ল 12। 2 12ৰ মাজত যাব 6 বাৰ, 4 মাজত 8ৰ মাজত 4 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ 4 বাৰ, 2 যাব 3 বাৰ, 2 যাব 2 বাৰ। আকৌ যদি চাওঁ ইয়াতে 2 যাব কেইবাৰ 2 বাৰ, 3ৰ মাজত একবাৰ, বাকী থাকিলে 12ৰ মাজত 6 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ একবাৰ, 21ৰ মাজত 1ৰ মাজত নাযায় 16 বাৰ, 16ৰ মাজত 8 বাৰ। আকৌ ইয়াতে 2 যাব কেইবাৰ 5 বাৰ, 4 বাৰ। আকৌ যদি চাওঁ 2 যাব কেইবাৰ ইয়াতে 2 বাৰ, 14ৰ মাজত 7 বাৰ। আকৌ ইয়াতে 3 যাব কেইবাৰ 9 বাৰ, ইয়াতে 3 যাব কেইবাৰ 3 বাৰ। হৈ গ'ল, তেতিয়াহ'লে আমি ইয়াতে কি পালো 2টা 2টা 3টা। তাৰ মানে আমি কি পালো therefore 1728 is equals to 2 কিউব into 3 কিউব। তাৰ মানে ইয়াৰ পৰা লিখিব লাগিব 2 into 2 into 3 হোল কিউব। তেতিয়াহ'লে 2 দুগুণ কিমান 4, 4 3 গুণ কিমান 12। তাৰ মানে 12 কিউব। সো তেতিয়াহ'লে লিখিব লাগিব therefore আমি 1728ৰ ঘনমূল পাওঁ 12। ঠিক আছে, নেক্সট আমি চাওঁ নাম্বাৰ 3ত কি দি আছে নাম্বাৰ 3। চোৱা নাম্বাৰ 3ত আমি ইয়াতে পাম, ইয়াতে আমাক দিয়া আছে 2197। তো ডিভাইড কৰি দিয়া। পোনপ্ৰথমে কিমানৰে ডিভাইড কৰিবা ইয়াতে আছে এইটোক আমি 13ৰে ডিভাইড কৰিম। সো 13ৰে কিয় ডিভাইড কৰিলো 1 2 3 4 5 আমি ডিভাইড কিয় নকৰিলো। সো ইয়াতে আমি চাম প্ৰথমে 2 নাযাব, 5 নাযাব, 3 2 নাযাব, গোটেইকেইটা প্লাছ কৰিলে 3 নাযায়। তেতিয়াহ'লে 2 নগ'লে 4 নাযাব, 2 নগ'লে 6 নাযাব, তেতিয়াহ'লে 8 নাযাব, 9 নাযাব। 3 যদি যোৱা নাই তেতিয়াহ'লে 9 নাযাব, 0 নাই যেহেতু 10 নাযাব। তেতিয়াহ'লে 11 যাব না নাই আমি এইটো চাম। 12 নাযাব যেহেতু 2 যোৱা নাই 3 যোৱা নাই, তেতিয়াহ'লে 12 নাযাব। তো ডাইৰেক্ট আমি ইয়াতে তেতিয়াহ'লে আমি চাব পাৰি গৈ কেনে 13টো, কাৰণ নেক্সট আমাৰ প্ৰাইম নম্বৰ বা মৌলিক সংখ্যা 13 আছে। তো 13 যদি আমি চাওঁ ইয়াতে 13 কেইবাৰ যাব 13 আমি চালো ইয়াতে পোনপ্ৰথমে যদি আমি চাওঁ 13 যাই আছে ইয়াতে 21ৰ মাজত একবাৰ, একবাৰ গ'লে কিমান 13 গুণ 13। বাকী থাকিব কিমান 21ৰ পৰা যদি আমি 13ক বাদ দি দিওঁ মানে 13ক দুইবাৰ কৰিলে কিমান হৈ যাব 26 হৈ যাব, তেতিয়া বেছি হৈ যায়। 21ৰ পৰা 13ক বাদ দিলে আমি কিমান পাম ইয়াতে 7 ইয়াতে 1 8, তেতিয়াহ'লে 8টোক এই আগত বহাই দিয়া। তো 89। তো এবাৰ 89ত 13 কিবাৰ যাব আমি যদি সেইটো চাওঁ, তো 89ত যদি আমি চাওঁ যে 89ত 13 যাব 6 বাৰ, তাহলে 6 বাৰ 6 বাৰ গ'লে 13 লগত তুমি 6 ইনটু করলে চোৱা 6 3 গুণ 18 8 হাতত থাকি 1 4 গুণ 6 1 7, তার মানে 78 হৈ যাব। তেতিয়াহ'লে তুমি 89ৰ পৰা যদি তুমি 78ক মাইনাস কৰি দিয়া কিমান পাবা এতে 1 এতে 1 11 আৰু লাস্টত কি আছে এটা 7 আছে, তাহলে 71 71ত কেইবাৰ যাব 9 বাৰ যাব 9 বাৰ যাব।
চোৱা ইয়াৰ লগত যদি আৰু এটা 13 যোগে কৰি দিয়া তুমি কিমান হৈ যাব 0 3 1 31 হৈ গ'ল 13 10 গুণ কিমান 13 10 গুণ 31 তেতিয়াহ'লে 31তকৈ কিমান 13 কম আছে তাৰমানে কি 9 বাৰ গৈছে এতিয়া আমি যদি আকৌ চাওঁ ইয়াতে 169 আছে 169 টো হৈছে কি আমাৰ 13 ৰ স্কোয়াৰ নাম্বাৰ তো 13 13 বাৰ যাব তেতিয়াহ'লে আমি কি ক'ম যে therefore 2197 is equals to 13 নাম্বার এবার আমি 4 নাম্বার 4 তোমাক দি আছে কিমান 2744 তো 2744 হলে তেতিয়াহ'লে ইয়াতে 2 যাব কিবাৰ একবাৰ হাতৰ মাজত 3 বাৰ আকৌ বাকি থাকিল 14 14 ৰ মাজত 7 বাৰ বাকি থাকিল 2 24 ৰ মাজত 8 বাৰ ওকে নেক্সট আকৌ যদি আমি চাওঁ এতে কিমান আহিল ইয়াতে 14 ৰ মাজত 7 বাৰ 4 ৰ মাজত 2 বাৰ সৰি ইয়াতে 2 বাৰ আকৌ যদি চাওঁ আমি ইয়াতে 2 যাব কিবাৰ একৰ মাজত নাযায় 13 ৰ মাজত 6 বাৰ 2 6 গুণ কিমান আহিব 12 13 পৰা 12 গলে বাকি থাকিব 1 17 17 ৰ মাজত কিবাৰ 8 বাৰ 8 বাৰ গলে 2 8 গুণ 16 তো 17 পৰা 16 গলে বাকি থাকিব 1 12 ৰ মাজত 6 বাৰ আকৌ চাওঁ ইয়াতে 2 যাব 3 বাৰ 2 যাব 4 বাৰ 2 যাব 3 বাৰ এতিয়া চাওঁ 7 যাব ইয়াতে কিবাৰ 4 বাৰ 9 বাৰ আকৌ ইয়াতে 7 যাব কিবাৰ 7 বাৰ তাৰ মানে আমি ইয়াৰ পৰা কি লিখিব পাৰি তাৰ মানে আমি ইয়াৰ পৰা লিখিব পাৰি যে therefore 2744 is equals to এতে 2 আছে কিটা 3টা 7 আছে কিটা 3টা তার মানে আমি কি লিখিম ইয়াতে 2 into 7 whole cube তার মানে 14 cube so therefore 2744 ৰ ঘনমূল হৈছে 14 ঠিক আছে তো আমি সমাধান কৰিলো কোশ্চেন নাম্বার 6 তো আশা কৰোঁ গোটেইখিনি বস্তু আমি বুজি পাইছোঁ আৰু এইখিনি বস্তু যদি পিডিএফ নোটছ লাগে এইটো হোৱাটছএপ নম্বৰত যোগাযোগ কৰিলে পিডিএফ নোটছখিনি তোমালোকে পাই যাবা তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ